মোৰ নাম শ্ৰী আশিষ শাসনী। মই ওদালগুৰি ডিষ্ট্ৰিক্ট হাতীগড় টি ষ্টেটৰ UPPLৰ ভাইচ চেয়াৰমেন। গতিকে যিহেতু আমাৰ ইয়াতে সোমবাৰে মিটিং এটা হ'ল, ৰাজ্যিক মিটিং, তো জগন্নাথ মন্দিৰৰ বিষয়ে, গতিকে সেইটো মন্দিৰৰ বিষয়ে কথা মিটিং হ'ল। ৰাইজে যিমান চান্দা পাৰে সিমান দিম বুলি মতামত হৈ পিনে মিটিংটো যোনটো প্ৰেচিডেণ্ট আছিলে মিটিঙৰ তাই ভংগ কৰিলে। ভংগ কৰাৰ পিছত ৰাইজে আকৌ এইটো মাতিলে যে এই মাটিটো কোনে ভৰাইছে, কোনে ফিল আপ কৰিছে। গতিকে মই ভাইচ চেয়াৰমেন হিচাপে মই তাতে ক'লোঁ যে এইখিনি মাটিটো গৌতম নায়ক পেলাইছে বুলি মোক এদিন কৈছিলে আৰু গৌতম নায়ক পেলাইছে। তো ৰাইজে ক'লে যে এইটো মাটিৰ হিচাপ পাতিটো লাগিব আমাক। এইখিনি কথাটো মিটিঙত হৈ গ'ল আৰু যোনপিনে বজাৰ চজাৰ গুচি গ'ল। দিনটো থাকিল, সন্ধিয়া থাকিল, আপোনাৰ ৰাতি 8:30 পৌনে 9টাৰ মাজত মোক 5টা ল'ৰা আহি পিনে মদ খাই পিনে জবৰদস্ত কৰি পিনে মোক উঠাই আছে। ঘৰৰ ছাৰে মাতিছে তো মই কৈছোঁ দুটা মোৰ পোৱালি আছে, সিহঁতক এৰি পিনে আৰু ঘৰটো মোৰ কিনাৰত আছে, বাগান কিনাৰত, এনে হাতীৰ অৱস্থা, গতিকে মই যাব নোৱাৰোঁ বুলি কৈছোঁ। EM ছাৰৰ ঘৰত, শ্ৰী সঞ্জিত তান্তি, BTRৰ EM। তো গতিকে মই কৈছোঁ পুৱাতে যাম, পোৱালিটোক এৰি যাব নোৱাৰোঁ, হাতীৰ সংঘাত এনে, আৰু মই নাযাওঁ বুলি ক'লোঁ। পুৱাতে যাম বুলি কোৱাৰ পিছত নহয়, নামানে, সিহঁতে অখৰামি কৰি আছে। গতিকে মই ক'লোঁ ঠিকে আছে বাৰু, 10 মিনিটটো লগ ধৰি আহি যাম বুলি ক'লোঁ। যোৱাৰ পিছত মোক ভিতৰতে সোমাব দিলে 7টা মানুহ ভিতৰতে সোমাই পেলাই দৰ্জাৰ কুণ্ডিটো লগাই পিনে মোক নুসুধিকৈ মোক মাৰধৰ কৰিব ষ্টাৰ্ট কৰিলে। ষ্টাৰ্টিং EM ডাঙৰীয়া ছাৰ এক শ্বট মাৰি এটা ঘুচি মাৰিলে। যেতিয়া মই পৰি গ'লোঁ, মোক খুন্দি মাৰিব ধৰিলে। মোক তেওঁৰ মাৰাৰ পিছত তেওঁৰ ভাইটি মাৰিলে, ৰঞ্জিত তান্তি। তেওঁৰ মাৰা হোৱাৰ পিছত টিংকু কন্ধ মাৰিলে। টিংকু কন্ধ মাৰাৰ পিছত মোৰ মোবাইলটো কাঢ়ি লৈ গ'ল। লোৱাৰ পিছত যিখিনি আমাৰ পাৰ্টিৰ এটা হোৱাটছআপ এটা এপছ থাকে, সেইটো হোৱাটছআপত আমি ভাল বেয়া যিখিনি আমি কৰোঁ। তো গতিকে সেইটোও মোক কৈছে যে নাম্বাৰটো কওক, মোবাইলৰ নাম্বাৰটো কওক, লগ নম্বৰটো। মই ক'ব নোখুজিলোঁ, গতিকে নোকোৱাৰ কাৰণে আকৌ মাৰিলে। ৰঞ্জিত তান্তি মাৰিলে, সঞ্জিত তান্তি মাৰিলে, আৰু টিংকু কন্ধ মাৰিলে, চামে গৌড় মাৰিলে, চামে সিং মাৰিলে, আৰু বীৰবল গৌড় মাৰিলে, তেওঁৰ পিয়েটো মাৰিলে। পিয়েটোৰ নামটো কেশৱ নাথ। হয়। অকলশৰীয়া সেইটো ৰুমত কোনো নাই। আৰু মই সুধিলোঁ কিয় মাৰিছে আপোনালোকে? মই পইচা খাইছোঁ বুলি তই বোলে মাতিছ বুলি কৈছে। মই কৈছোঁ তাতেতো এনেকুৱা কোনো কথাই হোৱা নাই দাদা, আৰু মোক নামাৰ, মোৰ পোৱালি দুটা আছে, মই যদি কিবা এটা হৈ যাওঁ মোৰ পোৱালিকেইটাৰ ভৱিষ্যত বেয়া হৈ যাব। গতিকে মই ভৰি দি সিহঁতক ক্ষমা বিচাৰিলোঁ, কিন্তু মোক ক্ষমা নিদিলে। মোক কৈছে যে ডাইৰেক্ট তোক ইয়াত মই দফনাই দিম, মোৰ বাৰীৰ পিছপিনে তোক মাটি পুতি দিম বুলি ক'লে EM ডাঙৰীয়া। তাৰপিছত EM ডাঙৰীয়া সুধিলে, এই টিংকু, ইয়াক আনোতে কোনোবাই চাইছে নেকি? তো টিংকু ক'লে 3টা মানুহ চাইছে বুলি কৈছে। গতিকে মোক ৰেহাই কৰিলে। আৰু তাৰপিছত মোৰ ল'ৰা দুটা আহি গ'ল ৰাতি 12:15 15 মিনিট ইহঁতক বহিব দিলে, আৰু 15 মিনিট পিছত 12টা হৈ গ'ল যেতিয়া মোক এতিয়া যা বুলি কৈছে। তই বাচি গৈছ দেই, আৰু কোন আছে তোৰ আগে পিছে পাৰ্টি কৰি আছ, গোলাপ কুৰ্মীকো চাম বুলি কৈছিলে। আৰু এটা নাম আছিলে আমাৰ যোনটো চেণ্ট্ৰেল লিডাৰ মৰিয়ম টপ, তেওঁৰ ফেচবুকটো দেখা পালে, তেওঁৰ লগত আমাৰ পাৰ্টিৰ কিবা কথা হৈছিলোঁ। গতিকে ই বেছি কৰি আছে, এওঁক চাম বুলি কৈছিলে। আৰু মোক সিহঁতৰ নিজৰ গাড়ীত বহাই পিনে সেইটো ৰাস্তাত এৰি দিলে ৰাতি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।